নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 ছেপ্টেম্বৰ। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত এটা নহয় দুটা নহয় 7টা আঁচনি টকা প্ৰদান কৰিব। এই সপ্তাহৰ ভিতৰতে প্ৰতিগৰাকী মহিলাই কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 550 টকাকৈ। লগতে আত্মসহায়ক প্ৰতিজন মহিলাৰ একাউণ্টত দুৰ্গা পূজাৰ সময়তে প্ৰদান কৰা হ'ব 10,000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 4টা নতুন আঁচনি। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে তালিকাত নাম আহিছে আপুনি টকা পোৱা নাই নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ দিলে চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যোজনা গড় নোপোৱা প্ৰতিজন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সকলো হিতাধিকাৰীয়ে লাভ কৰিব এই আৱাস যোজনাৰ চৰকাৰী ঘৰ। তালিকাত নাম থকাৰ পিছতো আপুনি ঘৰ লাভ কৰা নাই নেকি, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। অথবা একাউণ্টত ধন জমা হোৱা নাই নেকি, সকলো যোগ্য দৰিদ্ৰ হিতাধিকাৰীয়ে ঘৰ পোৱাটো নিশ্চিত কৰিছে চৰকাৰে। ইয়াৰ বাবে কোনো মধ্যভোগীয়ে ঘৰ কৰ্তন বা ধন সৰলকি কৰিব নোৱাৰিব। PMEYJকে ধৰি গ্ৰামীণৰ সকলো আঁচনিৰ বাবে এতিয়াৰ পৰা বাধ্যতামূলক কৰা হৈছে ABPS। ধন লাভৰ বাবে DBTৰ জৰিয়তে একত্ৰিত কৰি ABPSে নিশ্চিত কৰে জমা হোৱা ধন। ইয়াৰ বাবে হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে এক্টিভ কৰিব লাগিব ABPS। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত ABPS কৰাটো বাধ্যতামূলক। ABPS নকৰিলে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা প্ৰদান নকৰিব। যদি আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ ABPS লিংক কৰিব লাগিব, বা যদি আপোনাৰ তালিকাত নামটো আহিছে তথাপিও আপুনি ABPS লিংক কৰিব লাগিব। একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটোই বাধ্যতামূলক। বেংকত গৈ হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম, অথবা গাঁও পঞ্চায়ত ব্লক অফিচলৈ গৈও এই কাম কৰিব পাৰিব আপুনি। বেংক একাউণ্টৰ সৈতে PN আধাৰ ABPS সক্ষম হৈ থাকিলেহে লাভ কৰিব চৰকাৰী ঘৰ। অসমত নাথাকিব কোনো কেঁচা ঘৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, বা যদি আপুনি দুখীয়া আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সহজ পদ্ধতিতে অনলাইনত পাব আপুনি ৰেচন কাৰ্ড। নিৰ্ধাৰিত সময়ত আবেদন নিষ্পত্তি নহ'লে দিব পাৰিব অভিযোগ। ৰেচন কাৰ্ড নথকা লোকসকলক সোণালী সুযোগ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এতিয়া আপুনি লগ ইন কৰক ciact.assam.gov.in। আবেদনৰ বাবে লাগিব আধাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ। আবেদনৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। আবেদন নিষ্পত্তি নহ'লে সেৱা সেতুৰ জৰিয়তে ৰাজহুৱা সেৱাৰ ওপৰত দিব পাৰিব আপুনি অভিযোগ। এতিয়া আপুনি ঘৰতে বহি এতিয়াৰ পৰা কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে আবেদন। সহজ পদ্ধতিতে অনলাইনত পাব আপুনি ৰেচন কাৰ্ড। আপুনি ঘৰতে বহি কেনেকুৱাকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব কেইবাটাও নতুন আঁচনি। চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ। কিয়নো 25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে। আপুনি 25,000 পৰা 50,000কৈ টকা মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি, সেইসকল মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। যদি আপুনি 25,000 পৰা 50,000কৈ টকা মাইক্ৰ' ফাইনেন্স ঋণ লৈছিলে, আপোনাৰ 25,000 পৰা 50,000কৈ টকা ঋণটো চৰকাৰে মাফ কৰিছে নে নাই, যদি মাফ কৰিছে কমেণ্ট কৰি জনাই দিয়ক। কিয়নো 78,000 প্ৰায় 46 গৰাকী মহিলাৰ ঋণ মাফ কৰিছে চৰকাৰে এই বছৰতে। ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিছে চৰকাৰে। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল মাইক্ৰ' ফাইনেন্সৰ ঋণ। যোৰহাটৰ 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণৰ সুবিধা। চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি, নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ ঋণটো মাফ হৈছে নে নাই। যদি মাফ হৈছে আপুনি চাৰ্টিফিকেট পাইছে নে নাই। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা। অৰুণোদয় লাভ কৰা আৰু বঞ্চিতসকলে এই সভাত পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম।
পুৰণা অৰুণোদয় পোৱা সকলোৱে কৰিব লাগিব পঞ্জীয়ন বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় তালিকাৰ পৰা হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত চৰকাৰে সকলোকে নিৰ্দেশনা প্ৰদান কৰিছিল এই সভাত উপস্থিত থাকিব লাগিব আৰু নতুন পুৰণি আৰু সকলো হিতাধিকাৰী নতুনকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক চৰকাৰে মন্তব্য কৰিছিল তথাপিও বহুতো হিতাধিকাৰী সেইখন সভাত উপস্থিত হোৱা নাই আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ লগতে পুৰণি হিতাধিকাৰীসকলেও আবেদন কৰা নাই সেইসকলৰ নাম কৰ্তন কৰা হৈছে অৰুণোদয়ৰ তৃতীয়ত নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল আৰু যাৰ জৰিয়তে প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে কিয়নো পুৰণি বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা একোটা সমষ্টিৰ নতুনকৈ 40,000কৈ অৰুণোদয় হিতাধিকাৰী চৰকাৰে বাছনি কৰিব আৰু ঘৰতে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে এতিয়া পৰি কৰিব পাৰিব আবেদন ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ বাবে যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছিল যদি আপুনি সভাত উপস্থিত আছিলে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নামটো কৰ্তন হোৱা নাই কিয়নো বহুতো মহিলাই কমেণ্ট কৰিছে দাদা মোৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে বা মই জুন বা জুলাই বা আগষ্টত টকা পোৱা নাই বন্ধু-বান্ধৱীসকল আগষ্ট মাহত চৰকাৰে টকাটো প্ৰদান কৰা নাই যিসকল মহিলাই জুন আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাক চৰকাৰে নতুনকৈ আবেদন কৰিবলৈ আহ্বান জনাইছে অতি শীঘ্ৰে পঞ্চায়ত যাওক নতুনকৈ আঁচনিৰ বাবে আবেদন কৰক আৰু আপুনি অৰুণোদয় আঁচনিৰ টকা লাভ কৰক লগতে অৰুণোদয় 3.0 যিসকল হিতাধিকাৰী আবেদন কৰিছে অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা চৰকাৰে একেলগতে 25 ছেপ্টেম্বৰত প্ৰদান কৰিব যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক অন্যথা আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিলেও আপুনি নাপাব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এছআইআৰৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰ পৰা ভোটাৰৰ সময়ত ইভিএমত দেখিবলৈ পাব ৰঙীন ফটো হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে এতিয়াৰ পৰা ভোটদানৰ সময়ত ইভিএমত দেখা পাব আপোনাৰ ৰঙীন ফটো প্ৰথমৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখা পাব ইভিএমত নিৰ্বাচন আয়োগৰ নীতি নিয়ম অনা হৈছে এই সংশোধন হাতকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে ভোটাৰৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব ইভিএমত নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে সহজ হ'ব ভোটদানৰ বাবে এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে বিহাৰৰ নিৰ্বাচনতে আৰম্ভ হ'ব এই নতুন গাইডলাইন হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ইভিএমক লৈ যিটো নতুন পৰিৱৰ্তন আনিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিখন জিলাতে হ'ব এছআইআৰ তীব্ৰগতিত চলিছে এছআইআৰৰ কাম কাজ হয় বন্ধু-বান্ধৱীসকল অসমতে আৰম্ভ হৈ গৈছে এছআইআৰৰ কাম কাজ দুটা পৰ্যায়ত চলিব এছআইআৰৰ কাম কাজ প্ৰতিগৰাকী বিএলঅ ছুপাৰভাইজাৰলৈ জাননী জাৰি কৰিছে এই কেটেগৰীত যিসকলৰ নাম 2005 আৰু 2025 তালিকাত আছে সেইসকল ভোটাৰক চিনাক্ত কৰা হৈছে বি কেটেগৰীত যিসকলৰ জন্ম 1987 পূৰ্বে হৈছে আৰু 2005 ভোটাৰ তালিকাত নাম নাই সেইসকলক চিনাক্ত কৰা হৈছে প্ৰাৰম্ভিক পৰ্যায়ত এই কেটেগৰীৰ কোনো লোকে ধৰণৰ নথিপত্ৰ জমা দিব নালাগে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ এই কেটেগৰীৰ কোনো লোকে কোনো ধৰণৰ নথিপত্ৰ জমা দিব নালাগে যদি আপোনাৰ 2005 চনৰ ভোটাৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপোনাৰ জমা দিব লাগিব বা তেনে ক্ষেত্ৰত আপোনাৰ এছআইআৰ হ'ব এছআইআৰক লৈ কোনো লোকে শংকিত হোৱাৰ কাৰণ নাই নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশনা জাৰি কৰিছে 2005 চনৰ ভোটাৰ তালিকা আৰু 2025 চনৰ ভোটাৰ তালিকাৰ সৈতে তুলনা কৰা হ'ব যদি আপোনাৰ নামটো ঠিকই আছে তেনে ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ নথিপত্ৰ জমা দিব নালাগে বা সেইসকলৰ এছআইআৰ নহয় বুলি এটা ডাঙৰ খবৰ আহি পৰিছে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু এছআইআৰৰ মাজতে কি নথিপত্ৰ লাগিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ জানিব পাৰিব আন এটা ভিডিঅ'ত লগতে এছআইআৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এছআইআৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া এছআইআৰ সন্দৰ্ভত অৱগত নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত এছআইআৰ চলি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজানে সজাত চলি আছে এছআইআৰৰ কাম কাজ বিএলঅ ছুপাৰভাইজাৰলৈকে জাৰি কৰিছিল জাননী মঙ্গলবাৰে নিশা পৰ্যন্ত চলিছিল ভোটাৰ তালিকা পুনৰীক্ষণৰ নাম আৰু এই প্ৰক্ৰিয়া সন্দৰ্ভত জ্ঞাত নহয় চৰকাৰ এছআইআৰ আৰম্ভ হোৱা খবৰক লৈ ৰাজ্য চৰকাৰ অৱগত হয় অৱগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে অসমত এছআইআৰ আৰম্ভ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেও নাজানে আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ SOP
ষষ্ঠীৰ পৰা দশমীলৈকে পূজা কমিটিয়ে মানিবলগীয়া কেইবাটাও নতুন নিয়ম। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলে বিপদত পৰিব পূজা কমিটি। স্থায়ী আৰক্ষীৰ জৰিয়তে ৰাজচক্ৰ বিষয়ৰ পৰা ল'ব লাগিব যাৱতীয় অনুমতি। প্ৰৱেশ আৰু স্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপৰ। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম সলনি হ'ব দুৰ্গা পূজাৰ সময়তে। প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপত। পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পহৰা। বাট পথত পূজা অনুষ্ঠিত কৰি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব। বিদ্যুতৰ বিকল্প ব্যৱস্থা CCTV কেমেৰা সুব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত। নিশা 10 বজাৰ পিছত উচ্চ শব্দত মাইক বজাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা 11 বজাৰ পিছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব। বিজয় দশমীৰ দিনা গাঁতসমূহত নিয়োজিত কৰিব লাগিব কমে 25 জন স্বেচ্ছাসেৱক। আগন্তুক দুৰ্গা পূজা উপলক্ষে হোজাই জিলা প্ৰশাসনে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ SOP। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে SOPটো মানি চলিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 টকা মূল্যত বিজেপিয়ে আদানীক দিলে 1050 একৰ মাটি, 10 লাখ গছ ধ্বংস কৰি নিৰ্মাণ কৰা হ'ব বিদ্যুৎ প্ৰকল্প। বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ আন এক ভয়ংকৰ অভিযোগ। বিহাৰত পুঁজিপতিক 1 টকাতে মাটি দিয়াৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে। 33 বছৰৰ বাবে মাত্ৰ 1 টকাত বিজেপিয়ে লিজত মাটি দিছে আদানীক। বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পৱন খেৰাৰ বিস্ফোৰক অভিযোগ। কৃষকসকলক ভয় খুৱাই ভূমি অধিগ্ৰহণৰ অভিযোগ পৱন খেৰাৰ। ভগলপুৰত 2400 মেগাৱাটৰ বিদ্যুৎ প্ৰকল্পৰ বাবে আদানীক মাটি আবণ্টন। নিৰ্বাচনৰ আগত এনেদৰে আদানীক উপহাৰ দিয়ে বিজেপিয়ে। পূৰ্বে মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ আগে প্ৰকল্প দিয়া হৈছিল আদানীক। নিৰ্বাচনত পৰাজয় হ'ব বুলি ধাৰণা হ'লেই আদানীক আগতীয়াকৈ উপহাৰ দিয়া হয় বুলি মন্তব্য কৰিছে। সংবাদমেলত বিস্ফোৰক অভিযোগ তুলি সৰব হৈ পৰিছে কংগ্ৰেছ নেতা পৱন খেৰাৰ। হয় বন্ধু বান্ধৱীসকল, পৱন খেৰাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সদাংক ফৰ ৱাচিং ফুল ভিডিঅ'।